হাই গাইজ, আসসালামু আলাইকুম। মই গোলাবালি কৈ আছোঁ ডাক হাছাৰীৰ পৰা। বন্ধুসকল, আমাৰ ফাৰ্মটো হ'ল আসাম দৰং জিলা গাঁও বৰকুৰ। আপোনালোকে যদি আমাৰ ফাৰ্মত আহিব খোজে তেনেহ'লে আমাৰ ফাৰ্মত আপুনি তেজপুৰৰ পৰা আহিলে আপুনি দলগাঁও ইণ্ডাষ্ট্ৰীৰ ওচৰত নামিব লাগিব। দলগাঁও ইণ্ডাষ্ট্ৰীৰ ওচৰত নামিকেনে আপুনি তাতে ট'টো পাব, যিটো পিলপিলি বুলি কওঁ আমি। তাতে নামিকেনে আমাক ফোন কৰিলে আমি গাইড কৰি লৈ আহিব পাৰিম। আৰু যদি আপুনি গুৱাহাটীৰ পৰা বা মঙ্গলদৈ ছাইডৰ পৰা আহিব খোজে তেনেহ'লে খাৰপিটিয়া নামিব লাগিব। খাৰপিটিয়া নামিকেনে তাতে ট'টো পাব, 20 টকা ভাড়া ল'ব। আমাৰ ওচৰত ইয়াতে আৰ্মেৰী বজাৰ বুলি কয়, আৰ্মেৰী বজাৰত আপোনাক আনিকেনে নামাই দিব। তাৰপিছত আমি ফোন কৰি আপোনাক লৈ আহিম আমাৰ ফাৰ্মলৈ। আৰু এইবিলাক চাওক বন্ধুসকল, এইবিলাক হ'ল কৰকনাথ মুৰ্গী। এইবিলাক কণী দিয়াৰ সময় হৈছে এতিয়া। চাওক কিমান ডাঙৰ ডাঙৰ হৈছে, এইবিলাক কণী দিব। আমি এতিয়া চাওক লেয়াৰ খুৱাই আছোঁ। এইবিলাক যদি আপোনালোকৰ পোৱালি লাগে তেনেহ'লে ল'ব পাৰিব। এইবিলাক বহুত এটা গুণাগুণ হয় ঔষধৰ বাবে। আপোনালোকেও যদি এইবিলাক পোহে তেনেহ'লে পুহিব। আৰু এইবিলাক বহুত ভাল। এইবিলাকৰ কণী যদি আপোনালোকে সদায় খায় তেনেহ'লে বহুত গুণাগুণ পাব আপুনি। বহুত বেমাৰৰ কাম কৰে এইবিলাকৰ কণী। ডাক্তৰবিলাকে কৈ থাকে, আমিতো ইমান নাজানো বা এইটোৰ বিষয়ে আমি ইমান নাজানো। তথাপি আমি পুহি আছোঁ। বেছি পোহা নাই, 30 পিছমান আছে। আপোনালোকেও পুহিব পাৰে এইবিলাক। চাওক, এইবিলাক কণী দিয়াৰ সময় হৈছে। এইবিলাকৰ যদি কণী লাগে তেনেহ'লে কণীও ল'ব পাৰিব, যদি পোৱালি লাগে তেনেহ'লে পোৱালিও ল'ব পাৰিব। বন্ধুসকল, এইবিলাক বহুত গুণাগুণ আছে। এইবিলাক আপুনি ঘৰত 5-10টা পুহিব পাৰে। আপুনিতো কণী খায় কিনি, তেনেহ'লে এইবিলাকৰ কণী খাওঁ আমি পুহিকেনে। আমিও কণী কিনি খাওঁ, সেইকাৰণে এইবিলাক পুহিলে বাহিৰৰ কণীটো কিনিব নালাগে। আপোনালোকে যদি আপোনাৰ ঘৰত যদি আলহী আহে তেনেহ'লে এইবিলাক যদি 8-10টা মুৰ্গী আপোনালোকে পোহে তেনেহ'লে কণীটো আপোনাৰ কিনিব নালাগে। এইবিলাক কণীয়ে খাব পাৰিব বা খুৱাব পাৰিব। এইবিলাকৰ ইমান বেমাৰ আজাৰ নাই বুলিলেই ক'ব পাৰি। বন্ধুসকল, আমি এইবিলাক 30টা পোৱালি মাত্ৰ আনিছিলোঁ। আপোনালোকেও অলপ কমাই ল'ব, কমকৈ পোহক, তাতে ভাল, যতনটো বেছি কৰিব। আমি 30টা পোৱালি আনিছিলোঁ। এটা পোৱালি মাত্ৰ আপোনাৰ হৈছে, কি হৈছে, এই বেমাৰ হৈছিল। বেমাৰ কি, আমাৰ এই বেমাৰ বুলিও ক'ব নোৱাৰি আমি। চাওক, আমি বাহিৰে বনাইছোঁ, আমি বেৰা বনাইছোঁ। এই বেৰা দি কি কৰিছে, ৰাতিত শিয়াল আহি, শিয়াল নহয় আমি বেজী বুলি কওঁ, এই বেজীবিলাকে টানি তাৰ মূৰটো ছিঙি দিছে। এইকাৰণে এটা মুৰ্গী আমাৰ মৰি গৈছে ডাঙৰ হৈ কেনে। এইবিলাক বেমাৰ নাই বুলিলেই ক'ব পাৰি। বন্ধুসকল, নায়ে। চাওক কিমান ধুনীয়া, কিমান চঞ্চল, এইবিলাক বহুত চঞ্চল। চাওক কিমান চঞ্চল, একদম বেমাৰ নাই বুলিলেই ক'ব পাৰি। আৰু কুকুৰাবিলাক চাওক কিমান ডাঙৰ ডাঙৰ। চাওক, এটা 2 কেজি নহ'ব, 1.5 কেজি প্লাছ হ'ব। চাওক, এইবিলাক আপোনালোকেও পুহিব পাৰে। বন্ধুসকল, চাওক কিমান চঞ্চল, চাওক কিমান চঞ্চল। এইবিলাক আপুনিও পুহিব পাৰে। চাওক, এইটো যিমান দিন হ'ব বা যিমান বয়স হ'ব ইমান চকমকাই থাকিব। চাওক কিমান, এইটো চাওক চকমকাই আছে, এয়া চাওক চকমকাই আছে। এইবিলাক অৰিজিনেল কৰকনাথ মুৰ্গী। এয়া চাওক, এইটোৰ মাংসও ক'লা হ'ব, এইটো হাড়ো ক'লা হ'ব। চাওক কেনেকুৱা, একদম ক'লা। এইটো হাড়বিলাকো ক'লা। এয়া চাওক, এইটো হ'ল অৰিজিনেল কৰকনাথ মুৰ্গীৰ পোৱালি। বন্ধুসকল, আমি যিকোনো পোৱালি যদি আমাৰ পৰা ল'ব খোজে তেনেহ'লে যিকোনো পোৱালি আমি অৰিজিনেল দিব চেষ্টা কৰোঁ। কিয়াৰ কাৰণে আপুনি পুহিব, যিকোনো বস্তু পুহিলে অৰিজিনেল পোহক, তেনেহ'লেহে লাভৱান হ'ব পাৰিব। আপুনি যদি অৰিজিনেল যিকোনো বস্তু নোপোহে তেনেহ'লে কি হ'ব, আপুনি এটা ডাঙৰ এটা লছ খাই যাব। আমি হাঁহৰ পোৱালি দিলেও একদম অৰিজিনেল পিয়'ৰ হাঁহৰ পোৱালি দিওঁ। যিকোনো পোৱালি যদি আপুনি মোৰ পৰা লয় একদম অৰিজিনেল পোৱালি পাব। যদি খাকী কেম্বেল লয় তেনেহ'লে খাকী কেম্বেলো অৰিজিনেল পোৱালি পাব, যিটো ভৰি ক'লা হ'ব আৰু ঠোঁট ক'লা হ'ব আৰু গোটেই গাৰ ৰংটো খাকী কালাৰ হ'ব। আৰু যদি হোৱাইট পেকিং লয় তেনেহ'লে একদম যিটো আমেৰিকান খাকী, যদি হোৱাইট পেকিং লয় তেনেহ'লে একদম আমেৰিকান যিটো হোৱাইট পেকিং
ডাক এইটোৱে আমি দিম। তাৰ ভৰিটো একদম ৰঙা হ'ব হালধীয়া আৰু ঠোঁটটো একদম হেৰি হ'ব হালধীয়া হ'ব আৰু তাৰ গোটেই গাৰ ৰংটো হোৱাইট হ'ব। আৰু আপোনাৰ হোৱাইট পেকিঙৰ মানে অৰিজিনেল আৰু ডুপ্লিকেট চিনাৰ উপায় হ'ল বন্ধুসকল, সেইটো সোনকালে ৱেইট আহিব লাগিব। সোনকালে ৱেইট আহিলে মাত্ৰ সেইটো অৰিজিনেল মানে হোৱাইট পেকিং। আৰু যদি পাতিহাঁহ লয় তেনেহ'লে পাতিহাঁহ চাব আপুনি বিভিন্ন ধৰণৰ কালাৰ থাকিব মিক্স, আৰু হাঁহৰ পোৱালিবিলাক এক চাইজৰ হ'ব, মানে চঞ্চল হ'ব, যিটো লোকেল পোৱালি একদম ভাল গ্ৰোথ হ'ব। এইটো হ'ল আমাৰ হেৰি চিষ্টেম। আপোনালোকে যদি লয় মোৰ পৰা পোৱালি তেনেহ'লে একদম পিয়ৰ অৰিজিনেল পোৱালি পাব। যিকোনো ধৰণৰ পোৱালি আমি দিওঁ একদম অৰিজিনেল পোৱালি দিম। চাওক কিমান চকমকাই আছে চাওক। এইবিলাক হ'ল মানে এইটোৰ বিষয়ে বহুত আছে ক'বলৈ, আমি ইমান নাজানো। আমাৰ সাধাৰণ জ্ঞানৰ বিষয়ে মানে আমাৰ সাধাৰণ জ্ঞানৰ মাধ্যমত আমি এইখিনি আপোনালোকক জনালোঁ। আপোনালোকে যদি এইটো আমি যদি ভুল কৈ থাকোঁ কিবা, তেনেহ'লে আমাক ফোন কৰি জনাব পাৰে, যে সৰু সৰু ভাইটিৰ নিচিনা শিকাই দিব পাৰে যে এইটো হোৱা নাই, বা ক্ষমা কৰি দিব যে এইটো হোৱা নাই বুলি আপুনি ফোন কৰি জনাই দিব পাৰে যে আমাক যে এইটো হোৱা নাই এনেকুৱা এনেকুৱা। আৰু যদি বন্ধুসকল আৰু ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে আমাৰ ভিডিঅ' মানে এৰি দিয়াৰ লগে লগে আপোনাৰ তাত ভিডিঅ'টো যাব। যিকোনো ভিডিঅ' যদি আমি এৰি দিওঁ আপুনি অতি ফাৰ্ষ্টত আপুনি পাব। যদি ভাল লাগিছে বন্ধুসকল ভিডিঅ'টো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ ওচৰত ভিডিঅ'টো পঠাই দিব। ধন্যবাদ বন্ধুসকল, আসসালামু আলাইকুম।